মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম। সেই পাঠটিত জড়িত পাঠভিত্তিক আৰু অতিৰিক্ত প্ৰশ্নসমূহ আলোচনা কৰিম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। এতিয়া প্ৰথম প্ৰশ্নটো লৈছোঁ, সমুদ্ৰ লিখা। প্ৰশ্ন ক, প্ৰচাৰ মানে কি? উত্তৰ, প্ৰচাৰ বুলিলে যিকোনো খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আনজনলৈ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্ৰসাৰিত হোৱাকে বুজায়। পৰৱৰ্তী প্ৰশ্ন খ, প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি? উত্তৰ, প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ হৈছে মুদ্ৰিত মাধ্যম, সামাজিক মাধ্যম, বৈদ্যুতিন মাধ্যম বা ইলেক্ট্ৰনিক মাধ্যম। মুদ্ৰিত প্ৰচাৰ মাধ্যমসমূহ হৈছে বাতৰি কাকত, আলোচনী আৰু কিতাপ। সামাজিক প্ৰচাৰ মাধ্যমসমূহ হৈছে হোৱাটছএপ, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম ইত্যাদি। বৈদ্যুতিন প্ৰচাৰ মাধ্যম অৰ্থাৎ ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যমসমূহ হৈছে টেলিভিছন, ৰেডিঅ', মোবাইল ফোন, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ। পৰৱৰ্তী প্ৰশ্ন ঘ, গণমাধ্যম কাক কয়? উদাহৰণ দিয়া। উত্তৰ, প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক, যিবোৰ অতি কম সময়ৰ ভিতৰত বহু লোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে, সেইবোৰকে গণমাধ্যম বুলি কোৱা হয়। এই মাধ্যমসমূহে মানুহৰ মাজত সচেতনতা, জাগৰণ, কৌতূহল, উদ্বিগ্নতা আদিৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে চলচ্চিত্ৰ, বাতৰনাট, পুতলা নাচ, নাটক, গীত মাত, কবিতা আদিও একোটা গণমাধ্যম, যিবোৰ মানুহক সহজে আকৰ্ষিত বা অনুপ্ৰাণিত কৰিব পাৰে। পৰৱৰ্তী প্ৰশ্ন ঘ, প্ৰাচীন কালত ব্যৱহৃত দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যম কি কি? প্ৰাচীন কালত ঢোল পিটি, কা ঘণ্টা বজাই প্ৰচাৰ কাৰ্য চলাইছিল। পৰৱৰ্তী প্ৰশ্ন ঙ, ছপাশাল পোনপ্ৰথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? উত্তৰ, 16শ শতিকাত জাৰ্মানীৰ জোহান গুটেনবাৰ্গে পোনপ্ৰথমে ছপাশাল আৱিষ্কাৰ কৰিছিল। এতিয়া 2 নম্বৰ প্ৰশ্নবিলাক লৈছোঁ, উত্তৰ লিখা। প্ৰশ্ন ক, প্ৰচাৰ মাধ্যমসমূহ কেই প্ৰকাৰ আৰু কি কি? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেদৰে সহায় কৰে? উত্তৰ, প্ৰচাৰ মাধ্যম দুই প্ৰকাৰৰ, মুদ্ৰিত প্ৰচাৰ মাধ্যম আৰু ইলেক্ট্ৰনিক প্ৰচাৰ মাধ্যম। মুদ্ৰিত প্ৰচাৰ মাধ্যমসমূহ হৈছে বাতৰি কাকত, আলোচনী, কিতাপ আদি। ইলেক্ট্ৰনিক মাধ্যমসমূহ ৰেডিঅ', টেলিফোন, মোবাইল ফোন, দূৰদৰ্শন, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদি। মুদ্ৰিত প্ৰচাৰ মাধ্যমসমূহৰ ফলত মানুহে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি দিশত যথেষ্ট জ্ঞান অৰ্জন কৰিব পাৰিছে। তদুপৰি সেই মাধ্যমসমূহে মানুহক শিল্প, সাহিত্য চৰ্চাৰ সুবিধাও প্ৰদান কৰিছে। মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। প্ৰচাৰ মাধ্যমসমূহৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক, যিবোৰে অতি কম সময়ৰ ভিতৰত বহু লোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে, সেইবোৰকেই গণমাধ্যম বুলি কোৱা হয়। সেই মাধ্যমসমূহে মানুহৰ মাজত সচেতনতা, জাগৰণ, কৌতূহল, উদ্বিগ্নতা আদিৰ সৃষ্টি কৰে। মুদ্ৰিত আৰু ইলেক্ট্ৰনিক মাধ্যমসমূহৰ বাহিৰেও চলচ্চিত্ৰ, নাটক, বাতৰনাট, পুতলা নাচ, গীত মাত, কবিতা আদিও একোটা গণমাধ্যম, যিবোৰে মানুহক সহজে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিব পাৰে।
আমাৰ দেশৰ স্বাধীনতা আন্দোলনত সেই গণমাধ্যমসমূহে ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসীক একত্ৰিত কৰাৰ যথেষ্ট অৰিহণা যোগাইছিল। পৰৱৰ্তী প্ৰশ্ন খ লৈছোঁ। গণতন্ত্ৰ সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণে প্ৰভাৱ পেলায়? উত্তৰ: গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম। জনমত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বুনিয়াদস্বৰূপ। জনমত প্ৰকাশত প্ৰচাৰ মাধ্যমেই সদায় আগভাগ লয়। সংবাদপত্ৰ, ৰাজহুৱা সভা সমিতি, ৰাইজমেল, নাটক, কথাছবি, সাহিত্য আলোচনী, শিক্ষানুষ্ঠান আদিৰ প্ৰচাৰ মাধ্যমসমূহৰ লগতে বিধানমণ্ডল, ৰাজনৈতিক দল আদিও জনমত গঠনৰ একোখন মঞ্চ। চৰকাৰ গঠন কৰা, ভংগ কৰা, অভিযোগ, মতামত, সমালোচনা আগবঢ়োৱা আদি কাৰ্যসমূহ প্ৰচাৰ মাধ্যমসমূহে দেশ বা জাতিৰ মাধ্যমৰ জৰিয়তেহে সম্ভৱ হয়। তদুপৰি সময়ে সময়ে সমাজত গঢ় লৈ উঠা বিভিন্ন গণমুখী সামগ্ৰিক কল্যাণৰ আন্দোলন আৰু জনজাগৰণসমূহৰ সপক্ষে জনসাধাৰণক উচ্চাৰ কৰাত প্ৰচাৰৰ অৰ্থে জনসাধাৰণৰ মাধ্যমসমূহেই আগভাগ লয়। সততা আৰু নিষ্ঠা গণতন্ত্ৰৰ মূল ভেটিস্বৰূপ। এই ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমেই মুখ্য ভূমিকা গ্ৰহণ কৰে। নিৰ্বাচনত জনসাধাৰণৰ অংশগ্ৰহণ, ভোটাধিকাৰ সাব্যস্তকৰণ, দায়িত্বশীল প্ৰতিনিধি নিৰ্বাচন আদিৰ দৰে সময় সাপেক্ষে কাৰ্যবোৰত প্ৰচাৰ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তদুপৰি সময়ে সময়ে গণতন্ত্ৰৰ ভাবুকি স্বৰূপে থিয় দিয়া অপশক্তিসমূহ যেনে সন্ত্ৰাসবাদ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাৰ মূল দায়িত্ব বহন কৰে প্ৰচাৰ মাধ্যমসমূহে। গণতন্ত্ৰত চৰকাৰ আৰু জনগণৰ মাজত মত বিনিময়ৰ বাবে প্ৰচাৰ মাধ্যমৰ দায়িত্ব সুদূৰ প্ৰসাৰী। এখন সুস্থ সবল গণতান্ত্ৰিক ৰাষ্ট্ৰ ভৱিষ্যত গঢ়াত আগভাগ লয় প্ৰচাৰ মাধ্যমসমূহে। কিন্তু প্ৰচাৰ মাধ্যমে যিদৰে গণতন্ত্ৰক সবল কৰি সুস্থ সমাজ গঢ়াত সহায় কৰিব পাৰে, ঠিক একেধৰণে সমাজ এখন ধ্বংসও কৰিব পাৰে। সেয়েহে আমি সকলোৱে সচেতন হ'ব লাগিব যাতে চৰকাৰ আৰু জনসাধাৰণৰ মাজত প্ৰচাৰ মাধ্যমে এক নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰে আৰু এটা সৰ্বাংগম সুন্দৰ জাতি গঠনত অভিভাৱকৰ দায়িত্ব পালন কৰে। এতিয়া ৩ নম্বৰ প্ৰশ্নটো লৈছোঁ, খালী ঠাই পূৰ কৰা। প্ৰশ্ন ক: ড্ৰেছ ব্যৱস্থাৰ লগত জড়িত সকলো উপাদানে প্ৰচাৰৰ একোটা মাধ্যম। উত্তৰ: যোগাযোগ ব্যৱস্থাৰ লগত জড়িত সকলো উপাদানে প্ৰচাৰৰ একোটা মাধ্যম। খ: মানুহৰ মাজত ড্ৰেছ হৈ থকা প্ৰতিভা বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। উত্তৰ: মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। গ: ড্ৰেছ ছপাশাল আৱিষ্কাৰ কৰিছিল। উত্তৰ: জোহান গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ। ঘ: কম্পিউটাৰক অসমীয়াত ড্ৰেছ যন্ত্ৰ বুলি কোৱা হয়। উত্তৰ: কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলি কোৱা হয়। ঙ: গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ ড্ৰেছ হৈছে প্ৰচাৰ মাধ্যম। উত্তৰ: গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম। প্ৰশ্ন ৪, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক: জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপ কোঁৱৰ সৈনিক শিল্পী বুলি কোৱা হয়। উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপ কোঁৱৰ বুলি কোৱা হয়। খ: অতীজত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে মাইক বা ঢোলৰ সহায় লৈছিল। উত্তৰ: অতীজত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে ঢোলৰ সহায় লৈছিল। গ: মুদ্ৰিত মাধ্যমসমূহ হ'ল ৰেডিঅ', কিতাপ। উত্তৰ: মুদ্ৰিত মাধ্যমসমূহ হৈছে কিতাপ। ঘ: অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক আৰ্কিমিডিছ / মাৰ্কিন। অনাতাঁৰ যন্ত্ৰ। ঙ: ইলেক্ট্ৰনিক মাধ্যম হ'ল বাতৰি কাকত, কম্পিউটাৰ। উত্তৰ: ইলেক্ট্ৰনিক মাধ্যম হৈছে কম্পিউটাৰ। এতিয়া আমি পাঠটোত জড়িত অতিৰিক্ত প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰশ্ন ১, গণমাধ্যম কাক বোলে? উত্তৰ: যি মাধ্যমৰ জৰিয়তে খবৰ বাতৰিসমূহ
অতি কম সময়ৰ ভিতৰতে বহু লোকৰ মাজত সম্প্ৰচাৰিত হয় তাকে গণমাধ্যম বোলে। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, স্বাধীনতা আন্দোলনত গণমাধ্যমসমূহৰ ভূমিকা কি? উত্তৰ, স্বাধীনতা আন্দোলনত গণমাধ্যমসমূহ সমগ্ৰ ভাৰতবাসীক ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিত কৰাত অৰিহণা যোগাইছিল। পৰৱৰ্তী প্ৰশ্ন, অৰুণোদয় বাতৰি কাকতখন কোনে প্ৰকাশ কৰিছিল? উত্তৰ, অৰুণোদয় বাতৰি কাকতখন বাপ্টিষ্ট মিছনাৰীসকলে প্ৰকাশ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথম প্ৰকাশিত বাতৰি কাকতখনৰ নাম হৈছে বেংগল গেজেট। পৰৱৰ্তী প্ৰশ্ন, কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ, ইংৰাজ বিজ্ঞানী চাৰ্লছ বেবেজে কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ৰেডিঅ'ত কেনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰে? উত্তৰ, হিন্দী গীতৰ অনুষ্ঠান, কৃষকৰ অনুষ্ঠান, বিশিষ্ট ব্যক্তিসকলৰ ভাষণ, সাক্ষাৎকাৰ আৰু চলন্ত খেলৰ বিৱৰণী। পৰৱৰ্তী প্ৰশ্ন, ঘনশ্যামে কম্পিউটাৰত কি কি কৰিবলৈ শিকিলে? উত্তৰ, কম্পিউটাৰ বা মোবাইলত কেমেৰা সংযোগ কৰি বহু দূৰৈত থকা বন্ধু বান্ধৱী বা আত্মীয় স্বজনৰ প্ৰতিছবি চাই কথা পাতিব পৰা ইণ্টাৰনেট, ইমেইল আদিৰ বিষয়ে শিকিলে। পৰৱৰ্তী প্ৰশ্ন, ইণ্টাৰনেট মানে কি? উত্তৰ, ইণ্টাৰনেট হৈছে বহুবিলাক কম্পিউটাৰৰ সংযোগত গঢ়ি উঠা এক দ্ৰুততম যোগাযোগ ব্যৱস্থা। পৰৱৰ্তী প্ৰশ্ন, গান্ধী কথাছবিখন চাই ঘনশ্যামৰ মনত কি ভাৱৰ সঞ্চাৰ হৈছিল? দেশ প্ৰেমৰ। পৰৱৰ্তী প্ৰশ্ন, দাণ্ডী যাত্ৰাৰ নেতৃত্বত কোনে বহন কৰিছিল? উত্তৰ, মহাত্মা গান্ধী। পৰৱৰ্তী প্ৰশ্ন, গণতন্ত্ৰৰ সফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰ, প্ৰচাৰ মাধ্যমৰ ভূমিকাৰ ওপৰত। পৰৱৰ্তী প্ৰশ্ন, জনমত কি? উত্তৰ, দেশ বা জাতিৰ সামগ্ৰিক কল্যাণৰ অৰ্থে জনসাধাৰণে যুক্তিসংগতভাৱে যি মত প্ৰকাশ কৰে তাকে জনমত বোলে। পৰৱৰ্তী প্ৰশ্ন, সামাজিক মাধ্যমৰ অন্তৰ্গত দুটা মাধ্যম কি কি? উত্তৰ, হোৱাটছআপ, ফেচবুক, টুইটাৰ ইত্যাদি। পৰৱৰ্তী প্ৰশ্ন লৈছোঁ, গণতন্ত্ৰৰ মূল ভেটি কি কি? সততা আৰু নিষ্ঠা। পৰৱৰ্তী প্ৰশ্ন, গণতন্ত্ৰত প্ৰচাৰ মাধ্যমক কি বুলি কোৱা হয়? উত্তৰ, ৰাইজৰ কণ্ঠ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ কেইখনমান আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাতৰি কাকতৰ নাম লিখা? উত্তৰ, দ্য টাইমছ অৱ ইণ্ডিয়া, দ্য ইণ্ডো সমাচাৰ, দি টেলিগ্ৰাম। এতিয়া আমি পাঠটোত জড়িত কেইটামান MCQ কুৱেশ্যন আলোচনা কৰিম। প্ৰশ্ন 1, প্ৰচাৰ বুলিলে কি বুজা যায়? অপশ্যন 1, যিকোনো খবৰ বা বাতৰি সম্প্ৰসাৰিত হোৱা, যিকোনো সাহিত্য ৰচনা কৰা, যিকোনো ৰাজনৈতিক বক্তৃতা, যিকোনো বৈজ্ঞানিক গৱেষণা। উত্তৰটো হৈছে অপশ্যন আই, যিকোনো খবৰ বা বাতৰি সম্প্ৰসাৰিত হোৱা প্ৰক্ৰিয়াক বুজায়। পৰৱৰ্তী প্ৰশ্ন, প্ৰচাৰ হোৱাৰ ফলত কি লাভ হয়? সেই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন 2, পৰিস্থিতি বুজ লোৱাৰ সুবিধা হয়। পৰৱৰ্তী প্ৰশ্ন, প্ৰচাৰ ব্যৱস্থা অবিহনে মানুহে কি কৰিব নোৱাৰে? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন 2, নিজৰ ভাৱ বা মত অভিমত বিনিময় কৰা। পৰৱৰ্তী প্ৰশ্ন, প্ৰচাৰ ব্যৱস্থা কেনেকুৱা অংগ হিচাপে পৰিগণিত হৈছে? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন 3, অবিচ্ছেদ্য। পৰৱৰ্তী প্ৰশ্ন, খবৰ বাতৰিসমূহ কেনেকৈ সমাজৰ বিভিন্নজনৰ মাজত বিয়পি পৰে? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন আই, প্ৰচাৰ মাধ্যমৰ জৰিয়তে। পৰৱৰ্তী প্ৰশ্ন, টেলিভিছন, টেলিফোন, মোবাইল ফোন, ৰেডিঅ' কি ধৰণৰ মাধ্যম? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন 2, ইলেক্ট্ৰনিক মাধ্যম। পৰৱৰ্তী প্ৰশ্ন, ইলেক্ট্ৰনিক মাধ্যমৰ এক উদাহৰণ কি? টেলিভিছন। পৰৱৰ্তী প্ৰশ্ন, যিবোৰ মাধ্যমে অতি কম সময়ৰ ভিতৰত বহু লোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰি তাকে কি বুলি কোৱা হয়? গণমাধ্যম। পৰৱৰ্তী প্ৰশ্ন, গণমাধ্যমৰ প্ৰধান ভূমিকা কি? সচেতনতা আৰু জাগৰণ সৃষ্টি কৰা।
পৰৱৰ্তী প্ৰশ্ন, মুদ্ৰিত আৰু ইলেক্ট্ৰনিক মাধ্যমৰ বাহিৰেও কি গণমাধ্যমৰ উদাহৰণ দিয়া হৈছে? চলচ্চিত্ৰ আৰু নাটক। পৰৱৰ্তী প্ৰশ্ন, অসমৰ বিপ্লৱী কবি কোন? উত্তৰ, অম্বিকাগিৰি ৰায়চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন, বন্দে মাতৰম ধ্বনিয়ে কি সৃষ্টি কৰিছিল? দেশপ্ৰেমৰ জোৱাৰ। পৰৱৰ্তী প্ৰশ্ন, যিবোৰ মাধ্যমে মানুহক সহজে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিব পাৰে সেইবোৰক কি বুলি কোৱা হয়? গণমাধ্যম বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ স্বাধীনতা আন্দোলনত কোনবোৰে জনসাধাৰণক একত্ৰিত কৰাত ভূমিকা পালন কৰিছিল? গণমাধ্যমে জনসাধাৰণক একত্ৰিত কৰাত ভূমিকা পালন কৰিছে। পৰৱৰ্তী প্ৰশ্ন, অসমত কোন শিল্পীৰ গীত মাত নাটক আদিয়ে জনসাধাৰণক অনুপ্ৰাণিত কৰিছিল? ডক্টৰ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সৈনিক শিল্পী বিষ্ণু ৰাভাই।